হেল্ল' এভৰিৱান, আজি মাহ কৰাই বনাওঁ আহক। এয়া এবাটি মই মাহ লৈ লৈছোঁ। তাৰপাছত তিল, মগু আৰু বৰা চাউল, এই চাৰিওটা উপাদান ভালদৰে ধুই ল'ব লাগিব। আৰু এইফালে লৈছোঁ নাৰিকল, বাদাম আৰু আদা। এইখিনি ধুই প্ৰায় এদিন ৰ'দত শুকুৱাই ল'ব। ৰ'দত শুকালে ভাল হয়। তাৰপাছত এবিধকৈ এনেদৰে ভাজিব লাগিব। মই প্ৰথমে বৰা চাউলখিনি ভালদৰে কেৰাহী এটাত ভাজি লৈছোঁ। তাৰপাছত লৈছোঁ মাহখিনিও ছেম প্ৰচেছ, ৰঙা হোৱালৈ ভাজি লৈছোঁ। আৰু মগুখিনিও সেনেদৰে একেলগে ভাজি ল'ম। ৰঙা হোৱালৈ ভাজি ল'ব এইখিনিয়ে। অকণমান নিমখ দি দিব ভাজোঁতে, মই সেইখিনি ক্লিপ লোৱা নহ'ল। তাৰপাছত মই গোটা বুট আৰু আদাখিনিও একেলগে ভাজি লৈছোঁ। তাৰপাছত ৰৈ গ'ল আমাৰ তিলখিনি এতিয়া ভাজি আছোঁ। আপোনালোকে পিছে বিহুত বনালে নে নাই? আমাৰো পিছে বিহুৰ পিছতহে বনোৱা হ'ল, বিহুৰ আগত বনোৱাই নহ'ল। নাৰিকলখিনি ভাজিবলৈ আছে। তাৰপাছত নাৰিকলখিনি ভাজি ল'লোঁ। লগতে ইয়াত মই লং আৰু ইলাইচি দি দিছোঁ। এইখিনি অপশ্যনেল হয়, দিলেও দিব পাৰে, নিদিলেও নাই। দিলে ভাল লাগে, অলপ ফ্লেভাৰ এটা আহে। এতিয়া এইখিনি ৰঙা হোৱালৈ ভাজি গোটেইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম। বাদামখিনি আছে। তাৰপাছত বাদামখিনিও মই ছেম প্ৰচেছত ভাজি ল'লোঁ। কিছুমানে ইয়াত কেঁচা তেল দিও খায়। আমি পিছে ইয়াত অকণমান তেল গৰম কৰি তাত নিমখৰ লগত সেইখিনি ভাজি লৈছোঁ। তাৰপাছত এইখিনি ইয়াত ঢালি মিক্স কৰি দিছোঁ। এনেদৰে এদিন বনাই খাবচোন, কেনেকুৱা লাগে জনাব। থেংক ইউ।